নিজৰ প্ৰত্যাহ্বান নিজে গ্ৰহণ কৰি হিমালয়লৈ গমন কৰিবনে মন্ত্ৰী অশোক সিংহালে মই বা মোৰ পৰিয়ালৰ 1 ইঞ্চ মাটিও যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে মই ৰাজনীতি এৰাই নহয় মই অসম এৰি হিমালয়ত যা সন্যাস লৈ লওঁ অৱশেষত সোণাপুৰত মাটি ক্ৰয়ৰ কথা নিজ মুখে স্বীকাৰ কৰিলে মন্ত্ৰী অশোক সিংহালে কিন্তু প্ৰশ্ন হৈছে কি নীতি নিয়ম আইনৰ অধীনত মাটি ক্ৰয় কৰিলে মন্ত্ৰী অশোক সিংহালে নে বেআইনীভাৱে ক্ৰয় কৰিলে ট্ৰাইবেল বেল্ট ব্লকৰ মাটি এইগৰাকী মন্ত্ৰী অশোক সিংহালে এখন ৰাজহুৱা সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক প্ৰত্যাহ্বান জনাই কৈছিল যে সোণাপুৰৰ সংৰক্ষিত জনজাতি বেল্টত ক'ত মোৰ মাটি আছে দেখুৱাই দিয়ক তথা আৰু যদি নোৱাৰে তেন্তে ৰাইজৰ ওচৰত ক্ষমা খোজক লগতে হিমালয়লৈ গৈ সন্যাস লোৱাৰ কথাও ঘোষণা কৰিছিল মন্ত্ৰী অশোক সিংহালে কংগ্ৰেছৰ নেতা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই অভিযোগ তুলিছে অভিযোগটো কি যে অশোক সিংহালে জনজাতি সংৰক্ষিত বেল্ট এণ্ড ব্লকত মাটি বেদখল কৰিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই জনাব বিচাৰিছো মই প্ৰত্যাহ্বান জনাব বিচাৰিছো তেখেতে প্ৰমাণ কৰক মই বা মোৰ পৰিয়ালৰ 1 ইঞ্চ মাটিও যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে মই ৰাজনীতি এৰাই নহয় মই অসম এৰি হিমালয়ত যা সন্যাস লৈ লওঁ কিন্তু তেখেতে প্ৰমাণ দিব লাগিব আৰু যদি প্ৰমাণ দিব নোৱাৰে তেখেতে অসমৰ ৰাইজৰ ওচৰত মাপ খুজিব লাগিব এই প্ৰত্যাহ্বান মই জনাইছো পিছে মিছা মাটি ধৰা পৰা মন্ত্ৰী সিংহালে এইবাৰ নিজ মুখে স্বীকাৰ কৰিলে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ কাষত মাটি ক্ৰয়ৰ কথা লগতে জুবিন ক্ষেত্ৰৰ বাবে অলপমান মাটি এৰি দিয়াৰ কথা দিছিলে যে জনজাতীয় মোৰ অঞ্চলত মইতো প্ৰত্যাহ্বান জনাইছিলো যে প্ৰমাণ কৰি দিয়ক 2009 চনত মই যেতিয়া কোম্পানীৰ ডাইৰেক্টৰ আছিলোঁ তেতিয়া এই মাটিটো কিনা গৈছিল এক টুকুৰা মাটি তাৰো এটা অংশ জুবিনৰ সমাধি ক্ষেত্ৰত গৈছে আমিতো কতো আপত্তি কৰা নাই আৰু সমাধি ক্ষেত্ৰখন যিমান ভাল হয় এইটো হোৱাটোৱে আমি বিচাৰিছোঁ মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে তেওঁক উভতি ধৰিছে জনজাতীয় সংগঠনৰ নেতা ৰত্নেশ্বৰ ৰংহাঙে মন্ত্ৰী অশোক সিংহাললৈ ৰংহাঙৰ পোনপটীয়া প্ৰশ্ন জৰীপ নোহোৱা মাটি কেনেকৈ ক্ৰয় কৰিলে অশোক সিংহালে জৰীপবিহীন সেই মাটিডৰাৰ ট্ৰেছ মেপ আপোনাৰ হাতত আছেনে যদি আছে আপোনাক সেই মেপখন কোনে বনাই দিলে কাৰণ ননকে মাটিৰ মেপ থাকিবই নোৱাৰে ফেচবুক যোগে ৰত্নেশ্বৰ ৰংহাঙে কৰা পোষ্টটো দৰ্শকলৈ বুলি অসম্পাদিত ৰূপত আগবঢ়াইছোঁ শেহতীয়াকৈ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই জুবিন ক্ষেত্ৰৰ গাতে লাগি থকা মাটিডৰা ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰিলে এতিয়া আমাৰ মনলৈ অহা কেইটামান প্ৰশ্ন কমাৰকুছি ননকেৰ মাটি আপুনি কেনেকৈ কিনিলে কাৰণ ননকে মানে জৰীপ নোহোৱা মাটি বেচা কিনা নহয় তেনে ক্ষেত্ৰত আপুনি কোনটো প্ৰক্ৰিয়াৰে মাটিডৰা 2009 চনত ক্ৰয় কৰিলে এই মাটিখিনি কিনাৰ ক্ষেত্ৰত আপুনি বিভাগীয় অনুমতি মানে সেল পাৰমিশন কেনেকৈ লাভ কৰিলে জৰীপবিহীন সেই মাটিডৰাৰ ট্ৰেছ মেপ আপোনাৰ হাতত আছেনে যদি আছে আপোনাক সেই মেপখন কোনে বনাই দিলে কাৰণ ননকে মাটিৰ মেপ থাকিবই নোৱাৰে 2022-23 চনত সেই মাটিডৰা কাটিবলৈ আপুনি বিভাগীয় অনুমতি লৈছিল মেপবিহীন মাটিডৰা কাটিবলৈ আপোনাক কেনেকৈ অনুমতি দিলে আপোনাৰ বুলি দাবী কৰা মাটিডৰাৰ মাজত আমচাং অভয়াৰণ্যৰ এখন সাইনবোৰ্ড আছিল বৰ্তমান সেই সাইনবোৰ্ডখনৰ অৱস্থিতি কিবা ক'ব পাৰিবনে য'ত লিখা আছিল এণ্ড অফ আমচাং ৱাইল্ড লাইফ চেংচুৰী মানে সেই সাইনবোৰ্ডখনৰ মতে আপোনাৰ বুলি দাবী কৰা মাটিডৰাৰ মাজতে আমচাং অভয়াৰণ্যৰ শেষ সীমা আছে তাৰ মানে আপুনি আমচাং অভয়াৰণ্যৰ মাটি দখল কৰা নাইনে আপুনি এটা সাক্ষাৎকাৰত কৈছিল আপুনি জনজাতি খণ্ড আৰু আবেষ্টনী মাটি ক্ৰয় কৰা নাই কিন্তু আপোনাৰ বুলি দাবী কৰা মাটিডৰা নন বেল্টৰ বুলি কেনেকৈ ক'ব পাৰিব কাৰণ জৰীপ নোহোৱা মাটিডৰা বেল্ট বা নন বেল্ট বুলি আপুনি ক'ব নোৱাৰে কাৰণ বিভাগীয়ভাৱে এতিয়াও সেইডৰা মাটিৰ পট্টা হোৱা নাই আৰু বেল্ট বা নন বেল্ট বুলি নিৰ্ধাৰণ হোৱা নাই নে
আপোনালোকে আপোনালোকৰ ক্ষমতা প্ৰয়োগ কৰি সেই ৰাজহ গাঁওখনক নন বেল্ট কৰিব চেষ্টা কৰিছে। সেই কমাৰকুছি ননকে গাঁৱত কিন্তু পূৰ্বৰে পৰা গৰিষ্ঠ সংখ্যক জনজাতি মানুহৰ মাটি আছিল আৰু আছে। এতিয়া দেখিবলৈ পোৱা গৈছে সেই কমাৰকুছি ননকে গাঁৱত বহুতো ভিআইপি ভিভিআইপি মানুহৰ হেনচকু। সৰ্বসাধাৰণ মানুহক ভূমিপট্টা দিয়াৰ পৰিৱৰ্তে সেই ভিআইপি আৰু ভিভিআইপি সকলক সুৰক্ষা আৰু ভূমিৰ অধিকাৰ প্ৰদানৰ এই অপচেষ্টাক ৰোধ কৰিবৰ হ'ল কমাৰকুছি ননকেৰ বহুতো গোপন অধ্যায় পিছলৈ। এতিয়া মন্ত্ৰী অশোক সিংহালে ৰত্নেশ্বৰ ৰংহাঙৰ এই প্ৰত্যাহ্বান কিদৰে গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।